ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীসকলৰ আপোনালোকৰ জমা ধনৰ পৰিমাণ সুদে মূলে কিমান পৰিমাণে বৃদ্ধি পাইছে, তাৰমানে আপোনালোকে চক্ৰবৃদ্ধি সুদ সহকাৰে আপোনালোকৰ কিমান পৰিমাণে আপোনাৰ টকা জমা হৈছে আৰু আপোনালোকৰ সুদ সহকাৰে কিমান টকা আপোনালোকৰ ইমান চাকৰি জীৱনত আপোনালোকে টকাখিনি জমাবলৈ সক্ষম হৈছে আৰু সেয়া আপোনালোকে চাব পাৰিব। আৰু তাৰ কাৰণে ইয়াত চাব অফিচ অফ দি একাউণ্টেণ্ট জেনেৰেল আছাম আপোনাৰ গুৱাহাটীৰ ফালৰ পৰা আপোনাৰ এক প্ৰেছ ৰিলিজ প্ৰকাশ পাইছে আৰু য'ত কোৱা হৈছে যে চৰকাৰী কৰ্মচাৰীসকলে যি ভৱিষ্য নিধিৰ কাৰণে আপোনালোকৰ যি GPF আছে, আপোনালোকে যি টকাসমূহ কৰ্তন কৰি ৰাখে, সেই টকা আপোনাৰ প্ৰতি বছৰৰ ষ্টেটমেণ্ট দিয়া হয় আৰু এইবাৰ আপোনালোকে এয়া ফিন আছাম পৰ্টেলত গৈ নাইবা ডিজিলকাৰ এপ্লিকেশ্যনত গৈ আপোনালোকৰ GPFৰ আপোনালোকৰ ধন কিমান হৈছে সেয়া 2024-25 বৰ্ষৰ টকাখিনি আপোনালোকে চাব পাৰিব। আনহাতে আপোনালোকৰ জমা টকাখিনি যদিহে চোৱাত অসুবিধা হয় তেনে ক্ষেত্ৰত আপোনালোকে সহায়ৰ বাবে এটা মেইল কৰিব পাৰিব। এয়া চাব লিখা আছে AGAE assam@cag.gov.in আপোনালোকে মেইল কৰিলে আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব। আনহাতে আপোনালোকে ফিন আছাম পৰ্টেলৰ পৰা আপোনালোকৰ জমা ধন 2024-25 বৰ্ষৰ GPF টকাখিনি আপোনালোকে চাবলৈ সক্ষম হ'ব বুলি এয়া প্ৰেছ ৰিলিজৰ যোগেদি বাতৰি প্ৰকাশ পাইছে আৰু আমি আপোনাৰ মাজলৈ লৈ আহিছোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব।